হেল্ল' ফ্ৰেণ্ডছ, মই আকৌ এবাৰ উভতিছোঁ। নতুন চেনেল ফেচবুক পেজ এখন খুলিছোঁ আৰু য'ত মই চেষ্টা কৰিম আপোনালোকৰ লগত মই মেথছৰ বিষয়ে আলোচনা কৰিবলৈ, মেথছ আৰু ৰিজনিং। বিশেষকৈ দৰাচলতে কি হয়, আমাৰ কম্পিটিটিভ এক্সামবোৰত এইটো এটা এছেঞ্চিয়েল ছাবজেক্ট য'ত মেথছ আৰু ৰিজনিং আপোনাৰ থাকিবই। আৰু কি হয়, আমাৰ যিবোৰ আৰ্টছ বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্ট বিশেষকৈ বা কমাৰ্চ বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্ট, তেওঁলোকে প্ৰিপাৰেশ্যন বহুত ভালকৈ লয় যদিও তেওঁলোকৰ এটা সময়ত যায় তেওঁলোকে বহুত তেওঁলোকে ফ্ৰাষ্ট্ৰেশ্যনত ভুগিব লগা হয় যেতিয়া তেওঁলোকৰ গোটেই পেপাৰখন ভাল হয় কিন্তু মেথছত অকণমানৰ কাৰণে হৈ নুঠে। তো যি নহওক, হাবাথুৰি খোৱাৰ দৰকাৰ নাই। মেথছ ছাবজেক্টটো বহুত ইজি ছাবজেক্ট হয়, কিন্তু এটা বস্তু লাগিব, সেইটো হৈছে ডেডিকেশ্যন। আৰু যদি আপোনালোকে এতিয়াৰ পৰাই প্ৰিপেয়াৰেশ্যন লয় ভালকৈ, যেনেকুৱাকৈ আপুনি বাকীবোৰ ছাবজেক্টৰ ক্ষেত্ৰত লৈ আহিছে, ইংলিছ হওক বা আপোনালোকৰ জেনেৰেল যিখিনি নলেজ আছে, ছ'চিয়েল ছায়েন্সৰ যিখিনি পেপাৰ্ছ আছে, তাৰ ওপৰত আপুনি যিখিনি নলেজ যেনেকৈ লৈ আছে, তেনেকুৱাকৈ মেথছটো অকণমান ডেডিকেশ্যনৰ সহায়ত যদি আপোনালোকে চেষ্টা কৰে, নিশ্চয় ভাল ফলাফল পাব। আৰু মই আপোনালোকক এই ক্ষেত্ৰত সম্পূৰ্ণ গাইড কৰিম। আৰু মই চেষ্টা কৰিছোঁ, মই এতিয়াৰ পৰা আপোনালোকৰ কাৰণে ৰেগুলাৰ ভিডিঅ' আপলোড কৰিম। আৰু যদি আপোনালোকৰ সঁহাৰি পাওঁ, ময়ো ইনস্পিৰেশ্যন এখন পাম যে কেনেকৈ আৰু মই প্ৰস্তুত হ'ম আৰু নতুন নতুন ভিডিঅ' লৈ। তো মই পোনপ্ৰথমতে আপোনালোকৰ সৈতে ডিছকাছ কৰিবলৈ ওলাইছোঁ যে আমাৰ ল'ৰা ছোৱালীবোৰে যিমানেই কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন নকৰক কিয়, মেক্সিমাম ক্ষেত্ৰত দেখা যায়, মেক্সিমাম ল'ৰা ছোৱালীৰ ক্ষেত্ৰত তেওঁলোকে গাইড বুক ফ'ল' কৰে। এটা গাইড বুক লৈ আহিব, বাছ গাইড বুকত যিখিনি আছে যিমান পাৰে থুলমূলকৈ পঢ়িব। তো তেনেকুৱাকৈ একচুৱেলি প্ৰিপাৰেশ্যন লোৱাটো সেইটো লাষ্ট মিনিট প্ৰিপাৰেশ্যনৰ কাৰণে ভাল, বাট আপুনি লং টাৰ্ম প্ৰিপাৰেশ্যন ল'ব লাগিব। আৰু টাৰ্গেটটো আপুনি লং টাইমৰ কাৰণে ফিক্স কৰিব লাগিব, শ্বৰ্ট টাৰ্ম টাৰ্গেট কেতিয়াও নহয়, কাৰণ আজিকালি বহুত কম্পিটিশ্যন ৰেটটো বহুত হাই হৈ গৈছে। তো যি কি নহওক, তো আজি আমাৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম। আজি যিহেতু প্ৰথম ভিডিঅ' মই বনাবলৈ ওলাইছোঁ এইটো ৰিলেটেড, আৰু চিৰিয়েলি কৰিম, একদম কণ্টিনিউৱাছলি কৰি যাম। আপোনালোকক জাষ্ট সঁহাৰি বিচাৰিছোঁ, আপোনালোকে সঁহাৰি কৰিব, ছাপোৰ্ট কৰিব, নিশ্চয় মই ইনস্পায়াৰ্ড হ'ম আৰু মই আপোনালোকৰ কাৰণে ভাল ভাল কণ্টেণ্ট লৈ আগবাঢ়ি যাম। তো পোনপ্ৰথমে মই ডিছকাছ কৰিম যে একচুৱেলি আমি যিটো মেথছ ছাবজেক্টটো পঢ়িম বা মেথছৰ কাৰণে প্ৰিপাৰেশ্যনটো কেনেকৈ ল'ম। বহুত ধৰণৰ এক্সাম আছে, চব এক্সামৰে যদি আমি বেচিক্সখিনি চাওঁ, মেথমেটিক্স যিখিনি স্কিল বা ৰিজনিং যিখিনি অলমষ্ট ছেম, প্ৰায় ছেম। আৰু সেইটো কোন লেভেলৰ হয়, মই আপোনালোকক ডিটেইলছ উইথ প্ৰুফ দেখুৱাই আছোঁ যে যিমান কম্পিটিটিভ এক্সাম নহওক কিয়, অসমৰ হওক বা অল ইণ্ডিয়া লেভেলৰ হওক, মেক্সিমাম ক্ষেত্ৰত আপুনি চাব আমাৰ ক্লাছ 10লৈকে, 6ৰ পৰা 10th লেভেলৰ কুৱেশ্যন পেপাৰ থাকে মেথছৰ। তো 6ৰ পৰা 10th লেভেলৰ যদি আমি মেথছখিনি ক্লিয়াৰ কৰিব পাৰোঁ, কনচেপ্টখিনি, আমাৰ কোনো এক্সাম ৰৈ নাযায়। আৰু মই এটাই ৰিকুৱেষ্ট কৰিম, যিসকল প্ৰত্যাশী ষ্টুডেণ্টছ আছে, আপোনালোকে যিসকলে মনোযোগেৰে খুব চিনচিয়াৰলি আপোনালোকে প্ৰিপাৰেশ্যন চলাই আছে, মই এটাই ৰিকুৱেষ্ট কৰিম, ডেইলি মেথছ অন্ততঃ আপোনালোকে 2 ঘণ্টা কৰক ৰেগুলাৰলি। আৰু মই এটা আপোনালোকক বিশ্বাস দিওঁ, আপোনালোকে যদি ইমান দিন একো মেথছ জানা নাই, মই এটাই কথা কৈছোঁ, ধৈৰ্য সহকাৰে মোৰ সৈতে ষ্টাৰ্ট কৰক মেথছ। চাব মেথছটো কিমান ইজি আৰু কিমান আপোনালোকৰ কাৰণে চিম্পুল বনাই আগবঢ়াই লৈ যাব পাৰোঁ, একেলগে আমি আগবাঢ়িম। চ' মই এতিয়া আপোনালোকৰ সৈতে ডিছকাছ কৰিবলৈ ওলাইছোঁ। তো আমাৰ যিখিনি চেলেবাছ, তো মই পোনপ্ৰথমতে আহিছোঁ APSCৰ, অসমৰ APSCৰ চেলেবাছখিনি। আপোনালোকে যদি চাই, APSCত আমাৰ যিটো কম্পিটিটিভ প্ৰিলিমছ এক্সাম পেপাৰ 2, যিটো আপোনালোকৰ 200 মাৰ্কছৰ পেপাৰ হয়, 80টা কুৱেশ্যনছ থাকে, তাতে যদি চাওঁ আমি, ইয়াতে ইংলিছ লেংগুৱেজটোও মিক্স হৈ আছে, ইংলিছো আছে আপোনালোকৰ, ইংলিছ পেপাৰো আছে ইয়াতে আপোনালোকৰ। তো এতিয়া চাওঁ, যদি আমাৰ চেলেবাছখিনি, আমাৰ কম্প্ৰিহেনশ্যন আমাৰ কাৰণে দৰকাৰী নহয়, কাৰণ আমাৰ মেথছত কম্প্ৰিহেনশ্যন নালাগে, এইটো আমি ডিছকাছ নকৰোঁ। তাৰপিছত ইয়াত আছে ইণ্টাৰপাৰ্চনেল স্কিলছ এণ্ড ইনক্লুডিং কমিউনিকেশ্যন স্কিলছ, এইটো ইংলিছৰ পাৰ্ট, আমাৰ ইংলিছৰখিনি আমাৰ দৰকাৰ নাই। এতিয়া আহিছোঁ, এইটো হৈছে লজিকেল ৰিজনিং। তো ৰিজনিং আমি পঢ়িম, এনালিটিকেল এবিলিটি, তাৰপিছত আছে ডিচিশ্যন মেকিং এণ্ড প্ৰব্লেম ছলভিং, এইটো ৰিজনিঙৰে পাৰ্ট হয়। তাৰপিছত আহিছে এতিয়া আমাৰ জেনেৰেল মেণ্টেল এবিলিটি, এইটোও ৰিজনিঙৰ পাৰ্ট। তো ইয়াতে আহিছে এতিয়া বেচিক নিউমেৰিচি, এইটো আহিছে আমাৰ মেথছখিনি। তো মেথছখিনি যদি আমি চাওঁ ইয়াতে, তো মেথছখিনি চাব আপোনালোকে এটা বস্তু, এইটো মেথছখিনি আমাৰ ক্লাছ 10th লেভেললৈকে চাব, নাম্বাৰছ এণ্ড দেয়াৰ ৰিলেশ্যনছ, এইবোৰ আমি গোটেইখিনি আৰু ডিটেইলছত আলোচনা কৰিম, কাৰণ আমাৰ যিটো APSCৰ ৱেবছাইটৰ পৰা মই এই চেলেবাছখিনি ডাউনলোড কৰিছোঁ, আৰু ইয়াতে এইখিনিয়ে দিয়া আছে, তাতকৈ বেছি দিয়া নাই, এবষ্ট্ৰাক্ট কৰি দিয়া আছে। তো ইয়াৰ ভিতৰত আমি কি কি পঢ়িম গোটেইখিনি দেখাম, কিন্তু তেওঁলোকে এটা হিণ্টছ দি থৈ দিছে ক্লাছ 10th লেভেল।
এতিয়া এই ক্লাছ 10th লেভেল বুলি কোৱাৰ লগে লগে আমাৰ হাতত প্ৰশ্ন আহে যে ক্লাছ 10th লেভেল কি হ'ব? তো ক্লাছ 10th লেভেল মানে আপোনালোকক মই অলৰেডি ক'লোঁ ক্লাছ 6ৰ পৰা ক্লাছ 10ৰ মেথছ। আপোনালোকে এইখিনি ফ'ল' কৰক, আপোনাৰ গোটেই হৈ যাব। আৰু এইটো NCERTৰ আমি কৰ্চটো যোৱা সেইটোৰ ওপৰত আমি বেছ কৰিম। আৰু অসম বোৰ্ডো আজিকালি অল ইণ্ডিয়াতে আমাৰ NCERT চিলেবাছে ফ'ল' হৈ আছে। তো তাৰপিছত আছে আপোনালোকে চাওক, ইয়াতে এটা আছে ডাটা ইণ্টাৰপ্ৰিটেশ্যন, তাৰমানে গ্ৰাফ, চাৰ্ট, টেবুল এইবোৰৰ ওপৰত। তো এইবোৰো আল্টিমেটলি মই ইনক্লুড কৰিম, আৰু এইখিনিও আমাৰ ক্লাছ 10th লেভেললৈকে। যদি আপোনালোকে চাই, আমি সকলো যিসকলে আমি ক্লাছ 10 পঢ়ি আহিছোঁ, পাছ কৰিছোঁ, আমি যদিও নাজানো আমি এইটো বস্তু ডাটা ইণ্টাৰপ্ৰিটেশ্যন কি, থুলমূলকৈ যদি কওঁ যে আমি এটা 12-12টা বুলি চেপ্টাৰ পঢ়িছিলোঁ, ডাটা হেণ্ডলিং বুলি কয় অসমীয়াত, আমাৰ ডাটা হেণ্ডলিং বুলি কয় ইংলিছত, যাত অসমীয়াক আমি কি বুলি ক'ম, আপোনাৰ এইটো চেপ্টাৰক আমাৰ ডাটা ইণ্টাৰপ্ৰিটেশ্যনটোক অসমীয়াত আমি পৰিসংখ্যা বুলি কওঁ। পৰিসংখ্যা চেপ্টাৰবোৰ আমি আলোচনা কৰিছোঁ, আৰু তাতে যিবোৰ এই ইয়াতে দিছে গ্ৰাফ, চাৰ্ট, পাইগ্ৰাফ, এইবোৰ এই ধৰণৰ আলোচনা। তো আমাৰ কণ্টেণ্টছত মই ডিটেইল ভিডিঅ' আপোনালোকলৈ আগবঢ়াম, চেপ্টাৰ ৱাইজ একদম গোটেইখিনি ডিছকাছ কৰিম। তো আজি মই কৈছোঁ আপোনালোকক যে মেথছৰ চিলেবাছত থাকে কি। তো APSC চিলেবাছখিনি আপোনালোকৰ থুলমূল গম পালে যে ক্লাছ 10 লেভেল 6ৰ পৰা 10ৰ মেথছ পঢ়িলে আমাৰ ছাফিচিয়েণ্ট। তো তেনেকুৱাকৈ আমাৰ অসমত যি ADRE গ্ৰেড 3 হৈ আছে, আমি যদি চাওঁ গ্ৰেড 3, এইটো আপোনালোকৰ অফিচিয়েল ন'টিছ। ইয়াতে চাব আপোনালোকৰ যিটো গ্ৰেড 3ৰ বেচেলাৰ লেভেলত যিটো হয়, মানে ডিগ্ৰী পাছ যিটো হয়, ডিগ্ৰী লেভেলত কি হয়, আমাৰ টোটেল মাৰ্কছ আছে আপোনাৰ 175 আৰু কুৱেশ্যন আছে 150। ইয়াতে যদি আপোনালোকে চাই, ছ'চিয়েল চায়েন্সত 30, জেনেৰেল নলেজত 35। তো এইখিনি মেক্সিমাম আৰ্টছ আৰু কমাৰ্চ বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্টৰ কাৰণে ইজি হৈ উঠে। তো 65 মাৰ্কছ পাল। তাৰপিছত চাব আপোনালোকে ৰিজনিং 20 মাৰ্কছ থাকে, তো এইটো মেথছ আহিল। 30 মাৰ্কছ জেনেৰেল মেথছ, তো ইয়াতে আপোনাৰ কিমান আহিল 50। এতিয়া চাওঁ ইংলিছত 10 আৰু কম্প্ৰিহেনশ্যনত 25, আৰু কম্প্ৰিহেনশ্যনত যি 25 এইটো ইনটু 2কে আছে, তাৰমানে 50। তো ইয়াতে 50 আৰু ইয়াতে 10। তো ইংলিছতো আমি যদি অভাৰঅল ধৰোঁ, আমাৰ ইংলিছতো 60 আছে। তো যদি আপোনালোকে চাই, অলম'ষ্ট আপোনালোকে যদি চাই জেনেৰেল নলেজ, ইংলিছ মিলি আমাৰ কিমান হৈছে 125 মাৰ্ক। আৰু এই 125ত এতিয়া যদি আপুনি মেথছ বাদ দি দিয়ে, 125ত 125 পোৱা ইটছ নট এন ইজি জব, ইমান সহজ নহয়। তো তাৰমানে আপোনাক মেথছৰ হেল্প ল'বই লাগিব, কাৰণ কাট অফ যদি আমি জেনেৰেলি দেখোঁ, জেনেৰেলৰ কাট অফো আমাৰ তেনেকুৱা মানে যায় 120 প্লাছ যায়, 120 প্লাছ যায়। যদিও এইবাৰ আপোনাৰ ধৰক 114 গৈছিলে চাগে আনৰিজাৰ্ভ কেটাগৰীৰ আমাৰ উইথ কম্পিউটাৰ, গ্ৰেজুৱেট ডিগ্ৰী লেভেল উইথ কম্পিউটাৰ, কিন্তু বাকীবোৰত হাই গৈছিলে 120 প্লাছ। তো এইটোৱে কৈছোঁ যে মই আপোনালোকৰ মেথছৰ হেল্প ল'বই লাগিব। আপুনি যিমানে জেনেৰেল GK এক্সপাৰ্ট হওক, ইংলিছ এক্সপাৰ্ট নহওক কিয়, যদি আপুনি কম্পিটিটিভ এক্সাম ক্ৰেক কৰিব বিচাৰিছে, আপোনাক মেথছত ভাল হ'বই লাগিব। আৰু মেথছৰ স্কিলখিনি ইমান হাই লেভেলৰ মেথছ নালাগে আপোনালোকক। আমাৰ কি যিখিনি চিলেবাছ আছে 10th লেভেলৰ মেথছ, আৰু আমি চবেই পঢ়ি আহিছোঁ আমাৰ স্কুলীয়া দিনত। তো সেইকাৰণে কৈছোঁ ইমান পেনিক হ'ব নালাগে। যিসকলে প্ৰিপাৰেশ্যন ল'ম বুলি ভাবিছে, আপোনালোকে শ্ল'লি লাহে লাহে ষ্টাৰ্ট কৰক, কিন্তু এটা ডেডিকেশ্যন লাগিব, আপোনালোকে ডেইলি 2 আৱাৰ্ছ মেথছৰ নামত দিব। তো এতিয়া চাওক, যদি আমাৰ ইয়াতে এই যিটো মই ক'লোৱে যে ইয়াতে জেনেৰেল নলেজত 65, ইয়াতে যদি আপুনি 50 পায়, ইংলিছত যদি আপুনি আউট অফ 60 যদি আপুনি 30ও পায়, 40ও পায়, আমাৰ 90 আহি গ'ল, ৰাইট। এতিয়া যদি এই 50ৰ ভিতৰত আমি মেথছত 50ৰ ভিতৰত 50 পোৱা ইজি হয়। যদিও মই কৈছোঁ যে জেনেৰেল নলেজত আপুনি 65ত 65 নাপায়, কিন্তু মেথছত 50 উঠোৱা বহুত ইজি হয়। হয়তো বহুতে ভাবিব এই ইমান টান ছাবজেক্টটো কেনেকৈ ইজি হ'ব, বাট মই প্ৰমিছ কৰিছোঁ আপোনালোকে ষ্টাৰ্ট কৰক, মেথছ ষ্টাৰ্ট কৰক ফ্ৰম বেচিক। আপোনালোকে একো যদি নাজানে, একো অসুবিধা নাই, মোৰ লগত ষ্টাৰ্ট কৰক, চাব আপোনালোকক অতি কম দিনৰ ভিতৰত মেথছটো প্ৰিয় ছাবজেক্ট, আপোনালোকৰ ইণ্টাৰেষ্টিং ছাবজেক্ট হৈ উঠিব। তো 50ত 50 নাপালেও 40 ধৰি লৈছোঁ মই। ইপিনে যদি আপুনি 40 পাই যায়, তো আপোনাৰ 130 আহি যাব। তো চাওক 130 আহিলে আপোনাক কোনেও ৰখাব নোৱাৰে। তো এইটো জাষ্ট ADRE গ্ৰেড 3ৰ কথা কৈছিলোঁ। এতিয়া এনেকুৱা ডিগ্ৰী লেভেল, এইটো যদি আপোনাৰ ADREৰ আপোনাৰ হাই ছেকেণ্ডেৰী লেভেলটো চাই, ইয়াতো আপোনাৰ এই দুটা মিলি 60 আছে। মেথছ, লজিকেল ৰিজনিং আৰু মেথছত যদি চাই আপুনি 55 আছে, আৰু ইংলিছত 35 আছে। তো ছেম ইয়াতো মেথছৰ ৱেইটেজটো চাওক 55 মাৰ্কছ আছে। তো তেনেকুৱাকৈ আমাৰ ড্ৰাইভাৰ কেটাগৰী যিটো গ্ৰেড 4ৰ, তাতেও চাব আপোনাৰ মেথছ আছে। মেথছত 30 মাৰ্ক, ৰিজনিঙত 20 মাৰ্ক, তো 50 মাৰ্ক আছে। তাৰমানে আপুনি যিমানে য'তে ট্ৰাই নকৰে কিয়, যিবোৰ আমাৰ কম্পিটিটিভ এক্সাম আছে, তাতে আপোনাৰ
মেথছ লাগিবই আৰু মেথছত যোনে অকণমান যদি ডেভেলপ কৰিব পাৰিছে তাৰ কাৰণে চব এক্সাম ইজি হৈ যায় কাৰণ যি জেনেৰেল নলেজ মেক্সিমাম চবেই পাৰে জেনেৰেল নলেজ যিখিনি অকণমান ডেডিকেশ্যনৰ পৰে গোটেই কাৰণে ইজি হৈ যায় তো সেইখিনি কথা কৈছোঁ তো এতিয়া চাওঁ আমাৰ 6ৰ পৰা 10th লেভেললৈকে মেথছত কি আছে চিলেবাছখিনি এইবোৰে আছে এইটো মই ক্লাছ 6ৰ NCERT উঠাই লৈছোঁ সংখ্যাৰ গঠন আছে মানে নাম্বাৰ ছিষ্টেম টাইপছ অফ নাম্বাৰৰ খেল তাৰমানে জেমেট্ৰিকেল আইডিয়াছ মানে আমাৰ জেমেট্ৰিকেল যিটো মৌলিক ধাৰণাখিনি হোল নাম্বাৰ্ছ এইটো সংখ্যা ধাৰণা আহিল অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা ইণ্টিজাৰ্ছ প্ৰাথমিক আকৃতি মানে শ্বেপছ বুলি কওঁ যিবোৰ আমি জেমেট্ৰিক শ্বেপছ বুলি তাৰপিছত আমাৰ আহিল ফ্ৰেকশ্যন ভগ্নাংশ পৰিসীমা আৰু কালি জেমেট্ৰিক কিছুমান তথ্য ডেটা হেণ্ডলিং যিটো কথা কৈছোঁ আমাৰ ডেটা ইণ্টাৰপ্ৰিটেশ্যনৰ কথা এলজেব্ৰা তো এইবোৰ গোটেইবোৰ আমি ডিছকাছ কৰিম এইটো গ'ল আমাৰ 6ৰ এইটো 7ৰ যদি লয় এই একে ইণ্টিজাৰ্ছ আছে ফ্ৰেকশ্যন ভগ্নাংশ আছে ডেটা হেণ্ডলিং আকৌ আছে চিম্পল ইকুৱেশ্যনছ ৰেখা আৰু কোণ ত্ৰিভুজ ধৰ্ম তাৰপিছত সৰ্বাংগ সমতা কনগ্ৰুৱেঞ্চ অফ ট্ৰায়েংগল কম্পেয়াৰিং কোৱান্টিটিজ তো এইবোৰ বেছিক বস্তুবোৰেই আছে আমাৰ আৰু এইবোৰৰ পৰাই কুৱেশ্যন হয় আপোনালোকে যদি চায় তো ঠিক তেনেদৰে ক্লাছ 8তো চাব ৰেচনেল নাম্বাৰ্ছ এই সংখ্যাৰ ধাৰণাই আহিল আকৌ পৰিমেয় সংখ্যা আহিল তাৰপিছত চতুৰ্ভুজ আহিল আগৰ 7ত ত্ৰিভুজ দেখুৱালে চিলেবাছত আছিলে 8ত চতুৰ্ভুজ আহিলে তেনেকুৱা জেমেট্ৰি ইউজ অফ ডেটা বৰ্গমূল ঘনমূল কম্পেয়াৰিং কোৱান্টিটিজ এলজেব্ৰিক এক্সপ্ৰেশ্যনছ তো আল্টিমেটলি গোটেই বস্তু চাব সেইকেইটা বস্তুৱে আহে তাৰপিছত এতিয়া আহিছোঁ 9ত আকৌ নাম্বাৰ ছিষ্টেম আহিল আৰু যদি আপুনি ভালকৈ চায় 9ৰ নামটোহে লৈছে নাম্বাৰ ছিষ্টেম কিন্তু আমি 6তো পঢ়িলোঁ 7তো চিলেবাছতো আছে 8তো আছে নাম্বাৰৰ বিষয়ে তো এইবাৰ মিলি নাম্বাৰ ছিষ্টেম হৈছে এলজেব্ৰা হৈছে কোঅৰ্ডিনেট জেমেট্ৰি মেনচুৰেশ্যন এইটো আপোনাৰ ডেটা হেণ্ডলিঙৰে হয় ষ্টেটিষ্টিক্স এণ্ড প্ৰবেবিলিটি তো এইবোৰেই হৈছে আমাৰ চিলেবাছ এইটো 9ৰ তেনেকুৱাকৈ আমি 10ৰ চিলেবাছ যদি লওঁ ক্লাছ 10ৰ যদি চিলেবাছ লওঁ ইয়াতো সেই একেখিনি নাম্বাৰ ছিষ্টেম এলজেব্ৰা ট্ৰিগনমেট্ৰি কোঅৰ্ডিনেট জেমেট্ৰি যদিও ট্ৰিগনমেট্ৰি কোঅৰ্ডিনেট জেমেট্ৰি বহুত ক্ষেত্ৰত নাহে বহুত এক্সামত কিন্তু আমি পঢ়ি থ'লে আমাৰ কামত দিব কোনো এক্সাম আমাৰ এৰা পৰি নাযাব কাৰণ স্পেচিফিক চিলেবাছ দিয়া নাই জাষ্ট কৈছে 10th লেভেলৰ তো ঠিক তেনেকুৱাকৈ আমাৰ জেমেট্ৰি মেনচুৰেশ্যন ষ্টেটিষ্টিক্স এণ্ড প্ৰবেবিলিটি তো এইখিনি যদি মই কম বেছি চব যদি মই একগত কৰোঁ তো আমি বেচিকেলি এইকেইটা চেপ্টাৰ চাব লাগিব মেথছৰ চিলেবাছ আমি যদি চাওঁ আমাৰ মেইনলি চাব লাগিব আমাৰ নাম্বাৰ ছিষ্টেম গোটেই নাম্বাৰৰ বিষয়ে পঢ়িম যিবোৰ আমি ক্লাছ 6ৰ পৰা 10লৈকে পঢ়িছোঁ তাৰপিছত HCM এণ্ড LCM লসাগু আৰু গসাগু ডেচিমেল ফ্ৰেকশ্যনছ ভগ্নাংশৰ বিষয়ে পঢ়িম চিম্প্লিফিকেশ্যনছ মানে সৰলীকৰণ কিছুমান সৰল কৰা আমি শিকিম স্কুৱেৰ এণ্ড কিউব ৰুটছ এভাৰেজ উলিওৱা প্ৰব্লেম অন নাম্বাৰ্ছ সংখ্যাৰ যিকেইটা প্ৰব্লেম হ'ব এজেছ বয়স ৰিলেটেড কিছুমান প্ৰশ্ন আহে কিমান বয়স আছিল তেনেকুৱা আমি পাইছোঁ আগে পিছে চাৰ্চ এণ্ড ইণ্ডাইচেছ এইবোৰ আমাৰ আপোনাৰ পাৱাৰ ৰিলেটেড কিছুমান অংক আছে আমাৰ পাৱাৰ আপোনাৰ ভূমি আছে তাৰপিছত তাৰ ঘাত কিমান হ'ব সেই ৰিলেটেড পাৰ্চেণ্টেজ হ'ল আমাৰ শতাংশৰ হাৰ প্ৰফিট লছ লাভ লোকচানৰ অংক ৰেচিঅ' প্ৰপৰ্শ্যন অনুপাত সমানুপাতৰ অংক পাৰ্টনাৰশ্বিপ চেইন ৰুল টাইম ৱৰ্ক আপোনাৰ যে কিমান দিনত কাম কৰে ইমানটা কাম কৰিলে এনেকুৱা প্ৰশ্নবোৰ পাইছোঁ পাইপছ এণ্ড চিষ্টাৰ্নছ টাইম এণ্ড ডিষ্টেঞ্চ সময়ৰ ওপৰত কিমান ডিষ্টেঞ্চ গ'ল এইবোৰ আমি গোটেই এইবোৰ ডিছকাছ কৰিম প্ৰব্লেমছ অন ট্ৰেইনছ ৰেলৰ অংক থাকিব নাও আৰু ষ্ট্ৰীমছ খট আৰু নাৱৰ বিপৰীত দিশত যে নদীৰ খটৰ বিপৰীত দিশত নাও ইমান স্পীডত গ'লে তেনেকুৱা অংকবোৰ যিবোৰ আমি পাই আহিছোঁ সেইবোৰ আমি ডিছকাছ কৰিম চিম্পল এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্ট সৰল সুত আৰু মিশ্ৰ সুতৰ আৰু মিছেলেনিয়াছ তাৰমানে যিবোৰ অংক আহে তো এইকেইটা টপিক মই বাছি লৈছোঁ যে এইকেইটাৰ ওপৰত আমি চিৰিয়েলি কৰিম এটাকৈ আৰু ভিডিঅ' লেংথি যদি হয় আপোনালোকে যদি ফিল কৰে যে ভিডিঅ'বোৰ লেংথি হৈ গৈ আছে আপুনি কাইণ্ডলি আমাক জনাব কমেণ্ট কৰিব আমি ট্ৰাই কৰিম কম সময়ৰ ভিতৰত সৰু ক্লিপছ বনোৱাৰ চেষ্টা কৰিম আৰু একদম ৰুট লেভেললৈকে যাম চাব এটা কথা মই ৰিকুৱেষ্ট কৰোঁ সকলোকে কৈছোঁ যে গণিতৰ কোনো শ্বৰ্টকাট নাই যিমান আপোনালোকৰ ইউটিউব ফেচবুকত দেখা পাব যে শ্বৰ্ট ট্ৰিক আছে কিছুমান স্পেচিফিক কিন্তু শ্বৰ্ট ট্ৰিক এপ্লাই কৰি কেতিয়াও ইম্পচিবল আপুনি চব মেথছ কৰিব পাৰিব কিছুমান মেথছ কৰাৰ কিছুমান অংক কৰাৰ কিছুমান
পাৰ্টিকুলাৰ ধৰণৰ অংক কৰাৰ কিছুমান শ্বৰ্ট ট্ৰিক্স আছে, সেইবোৰ আমি ডিছকাছ কৰিম। বাট তেনেকুৱা এইবোৰ আপুনি যদি কনচেপ্ট ল'ব যায়, কনচেপ্টৰ কোনো শ্বৰ্টকাট নাই। আমি যেনেকুৱাকৈ শিকিছোঁ সেই ধৰণে আমি আকৌ শিকিম, বাট অকণমান ষ্ট্ৰেটেজি লগাম, অকণমান নতুন ধৰণে শিকিম। তো এইখিনি আছিলে আমাৰ মেথছৰ চিলেবাছ। ৰিজনিং আমি পিছত ষ্টাৰ্ট কৰিম। তো আজিলৈকে ইমানতে সামৰিছোঁ। থেংক ইউ আপোনালোকলৈকে। আশা ৰাখিছোঁ আপোনালোকে মোক ছাপোৰ্ট কৰিব, সহায় কৰিব, যাতে মই আগলৈকে আৰু ভিডিঅ' বনাই যাব পাৰোঁ। ধন্যবাদ।